सलामुन अलैकुम तिब्तुम मुबारकतन तय्यिबा रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानका ला इल्मा लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। আলহামদুলিল্লাহ। প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ, দাৱাত দিছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ, বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ মাজলৈ। আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক আজি আনি ৩৩৬ নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনেই আমি আপোনালোকক আমন্ত্ৰণ জনাই আহি আছোঁ। কোনে কেনেকৈ আমাৰ এই আমন্ত্ৰণক বা দাৱাতক মূল্যায়ন কৰিছে সেই দিশটো আপোনালোকৰ বিচাৰ্য বিষয়। কিন্তু আমি যিহেতু উপলব্ধি কৰিছোঁ, আমাৰ এই দাৱাত যি বিষয়বস্তুৰ প্ৰতি আমি আপোনালোকক দাৱাত দিছোঁ, সেই দাৱাত হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক মূল্য থকা দাৱাত। যিহেতু এই দাৱাত আল্লাহৰ কথা বতৰাৰ মাজলৈ, গতিকে এই দিশটোৰ প্ৰতিও আমি আপোনালোকৰ সজাগতা সৃষ্টি কৰিব বিচাৰিছোঁ যে আমাৰ এই আহ্বানক আপোনালোকে গুৰুত্ব দিয়ক। আমি কোৱা নাই যে কেৱল আমাৰ এই একমাত্ৰ পথৰ প্ৰতিয়ে যে আমি আপোনালোকক দাৱাত দিছোঁ সেই কথা নহয়, বৰং আমি দাৱাত দিছোঁ সেই বিষয়বস্তুৰ ওপৰত যি বিষয়বস্তুৰ চৰ্চা আলোচনা আল্লাহৰ কিতাপৰ ওপৰত হয়। সেয়েহে আমি ক'ব বিচাৰোঁ যে এই দাৱাত পৃথিৱীৰ ভিতৰত সৰ্বাধিক মূল্য থকা দাৱাত, যি দাৱাতে মানুহক আল্লাহৰ কথা বতৰাৰ প্ৰতি আমন্ত্ৰণ জনায়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ ধাৰাবাহিকতাত আজি যিহেতু আমি আহি ৩৩৬ নং খণ্ডত উপনীত হৈছোঁ, গতিকে আমাৰ আজিৰ এই ৩৩৬ নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ ২৫ নং সূৰা আল ফুৰকানৰ ৫০ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালাকাদ সাররাফনাহু বাইনাহুম লিয়াযাক্কারু ফাআবা আকসারুন নাসি ইল্লা কুফুরান। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি দেখিলোঁ যে ৪৫ নং আয়াতৰ পৰা আল্লাহে আমাক তেখেতৰ যি নিয়ামত প্ৰকৃতিৰ প্ৰতি সেই দিশটো আমাৰ আগত দাঙি ধৰিছে, য'ত মহান আল্লাহে আমাৰ ছাঁবোৰৰ বিষয়ে কৈছে। এই ছাঁবোৰ কেনেধৰণে সম্প্ৰসাৰণ হয়, সংকুচিত হয়, এই ছাঁৰ লগত সূৰ্যৰ কেনেধৰণৰ সম্পৰ্ক আছে। তাৰ উপৰিও আল্লাহে ৰাতিটো যে আমাক কেনেধৰণে বিশ্ৰামৰ বাবে ৰাতিটো কেনেধৰণে আমাক ঢাকি দিছে, টোপনিটো আমাৰ বাবে বিশ্ৰাম কৰি দিছে, বা দিনবোৰ আমাৰ বাবে পুনৰ সজাগ হৈ আমাক কৰ্মক্ষম হৈ থাকিবৰ বাবে দিনটো কৰি দিছে। ইয়াৰ উপৰিও আল্লাহে আমাক কৈছে যে সুসংবাদ লৈ আল্লাহৰ কৰোণাৰ আগে আগে বতাহ আহে, অৰ্থাৎ বৰষুণৰ সুসংবাদ লৈ আল্লাহে প্ৰেৰণ কৰে বতাহ। তাৰ পাছতেই আল্লাহে আকাশৰ পৰা বিশুদ্ধ পানী বৰ্ষণ কৰোঁ বুলি কৈছে, যাতে সেই পানীৰ দ্বাৰা আল্লাহে শুকান হৈ থকা পৃথিৱীৰ ভূমিখনক জীৱিত কৰিব পাৰে, আৰু তেখেতৰ সৃষ্টিত যিমান ধৰণৰ আনআম অৰ্থাৎ পশু চতুষ্পদ জন্তু আছে আৰু যিমান মানুহ সৃষ্টি কৰিছে,
তেওঁলোকক যাতে আল্লাহে এই পানী পান কৰাব পাৰে। গতিকে এই সমুদায় যিমানবোৰ দিশ আল্লাহে 45 নং আয়াতৰ পৰা আমাক 49 নং আয়াতলৈ আল্লাহে আমাক আমাৰ বাবে দাঙি ধৰিলে। এই সমুদায় গোটেইবোৰ বিষয়ক লৈ পৰৱৰ্তী 50 নং আয়াতত আল্লাহে কৈছে ৱালাকাদ, আৰু নিশ্চিতভাৱে চাৰ্ৰাফনা হু দি এই গোটেই বিষয়বস্তুবোৰৰ কথা কৈছে যে খুলি খুলি বিস্তৃতভাৱে এই গোটেই বিষয়বোৰ পুংখানুপুংখভাৱে বুজাই দিছে বাইনাহুম, সিহঁতৰ মাজত, অৰ্থাৎ মানুহৰ মাজত এই গোটেইবোৰ আল্লাহৰ যিমানবোৰ প্ৰাকৃতিক নিয়ামত আছে সেই নিয়ামতবোৰৰ বিষয়ে কৈছে যে এই গোটেই বিষয়বোৰ চাৰ্ৰাফনা হু, তেখেতে একেবাৰে খুলি খুলি মানুহক বুজাই দিছে, ব্যাখ্যা কৰি বুজাই দিছে পুংখানুপুংখভাৱে বাইনাহুম, সিহঁতৰ মাজত। কিহৰ বাবে বুজাইছে? লিয়াজ্জাক্কাৰু, যাতে সিহঁতে এই কথাবোৰ মনত ৰাখে, বুজাৰ চেষ্টা কৰে। তাৰ পাছত কৈছে ফা আবা, তাৰ পাছতো প্ৰত্যাখ্যান, ৰিফিউজ, আকছাৰুন্নাসি, মানুহৰ মাজত গৰিষ্ঠ সংখ্যক মানুহে ইয়াক প্ৰত্যাখ্যান কৰিছে, ৰিফিউজ কৰে। ইল্লা কুফুৰান, আৰু ৰিফিউজৰ তেওঁলোকৰ কাৰণ একমাত্ৰ হৈছে সিহঁতৰ অবিশ্বাস। গতিকে আল্লাহে কৈছে যে মানুহক এই বিষয়বোৰ খুলি খুলি সিহঁতক বুজাই দিয়া গৈছে যাতে সিহঁতে এই কথাবোৰ মনত ৰাখে। কিন্তু আল্লাহে আক্ষেপেৰে কৈছে যে কিন্তু তাৰ পাছতো প্ৰত্যাখ্যান, ৰিফিউজ, গৰিষ্ঠ সংখ্যক মানুহে। আৰু এই প্ৰত্যাখ্যান কৰাৰ মূল কাৰণ হৈছে কাফাৰু, সিহঁতৰ কুফুৰান, সিহঁতৰ অবিশ্বাসৰ বাবে, অগ্ৰাহ্যৰ বাবে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱালাউলা চি'না, আল্লাহে কৈছে আৰু আমি যদি চি'না, আমি যদি বিচাৰিলোহেঁতেন, ইচ্ছা কৰিলোহেঁতেন, লা বাআছনা ফি কুল্লি কাৰিয়াতিন নাজিৰান, আমি যদি ইচ্ছা কৰিলোহেঁতেন, লা বাআছনা, আমি মনোনীত কৰিব পাৰিলোহেঁতেন, ফি কুল্লি কাৰিয়াতিন, প্ৰত্যেকটো জাতিৰ বাবেই, নাজিৰান, একোজন সতৰ্ককাৰী, আমি ইচ্ছা কৰিলে প্ৰত্যেকটো সৰু বৰ জাতিৰ বাবে আমি এজন এজনকৈ সতৰ্ককাৰী আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে আমি মনোনীত কৰিব পাৰিলোহেঁতেন। প্ৰিয় দৰ্শকবৃন্দ, ইয়াত বাআছা আমি বহুতবাৰ পাই আছো, প্ৰেৰণ কৰা, ইয়াৰ গৰিষ্ঠ সংখ্যক আপুনি দেখিব প্ৰেৰণ কৰা বিষয়টো প্ৰকৃততে খুব ভাল ধৰণে ইয়াৰ অনুবাদটো ইয়াত খাপ নাখায়। কিয়নো আল্লাহে যিমান বাৰ্তাবাহক নবী ৰচুল আল্লাহে চিলেক্ট কৰিছে, মনোনীত কৰিছে, আল্লাহে কৈছে আমি তেওঁলোকৰ মাজৰ পৰাই কৰিছো, বাহিৰৰ কোনো ঠাইৰ পৰা আনি তেখেতক প্ৰেৰণ কৰা প্ৰকৃততে হোৱা নাই, তেওঁলোকৰ নিজৰ মাজৰ পৰাই কৰা গৈছে। সেইবাবে এই বাআছনা শব্দটোৱে প্ৰকৃততে আমি মনোনীত কৰিছো, আমি চিলেক্ট কৰিছো, এই অৰ্থহে প্ৰকৃততে অধিক প্ৰাসংগিক হয় এই ক্ষেত্ৰত। গতিকে কৈছে আল্লাহে আমি যদি ইচ্ছা কৰিলোহেঁতেন তেন্তে আমি মনোনীত কৰিব পাৰিলোহেঁতেন ফি কুল্লি কাৰিয়াতিন, প্ৰত্যেকটো সৰু বৰ জাতিৰ বাবে, নাজিৰান, একোজন সতৰ্ককাৰী। ফালা তুতিইল কাফিৰিনা, গতিকে বাৰ্তাবাহকক কৈছে ফালা তুতিইল কাফিৰিনা, এনেধৰণৰ অগ্ৰাহ্যকাৰী, অবিশ্বাসকাৰীসকলক কথা তুমি কেতিয়াও নুশুনিবা, ইত্তেবা নকৰিবা, সিহঁতৰ কথা কেতিয়াও তুমি মানি নলবা। লা তুতিই বুলি কৈ আছে বাৰ্তাবাহকক, তুমি কেতিয়াও মানি নলবা সিহঁতৰ কথা, আল কাফিৰিনা, অগ্ৰাহ্যকাৰী, অবিশ্বাসকাৰীসকলক। তাৰপিছত কৈছে ৱাজাহিদহুম বিহি,
আৰু ৱাজাহিদহুম, আৰু সিহঁতৰ বাবে তুমি সংগ্ৰাম কৰা, জিহাদ কৰা। বিহি, এই দিশটো কিন্তু সদায় আমি বুজাৰ চেষ্টা কৰিব লাগিব। মানুহৰ মাজত আল্লাহৰ দ্বাৰা প্ৰেৰিত জীৱন ব্যৱস্থা কথা ক'বলৈ হ'লে একমাত্ৰ উৎস কিন্তু কোৰাণ ল'ব লাগিব। সেইবাবেই বাৰ্তাবাহকক কৈছে ৱাজাহিদহুম, আৰু সিহঁতৰ সৈতে তুমি সংগ্ৰাম কৰা, জিহাদ কৰা, বিহি, এই কিতাপৰ দ্বাৰা। গতিকে বিহিৰ যদিও আৰবীৰ দুটা আখৰৰ এটি শব্দ, ইয়াৰ প্ৰাসংগিকতা কিন্তু বহুত বেছি। কেৱল কোৰাণ, এই দিশটো আমি পাহৰি যাব নালাগিব। বাৰ্তাবাহকক কৈছে যে সিহঁতৰ অগ্ৰাহ্যকাৰী অবিশ্বাসকাৰীসকলৰ কোনো কথা তুমি মানি নল'বা, বৰং তুমি সৰ্বাত্মক জিহাদ, সৰ্বাত্মক সংগ্ৰাম তোমাৰ ফালৰ পৰা সিহঁতৰ প্ৰতি কৰি যোৱা, বিহি, এই কোৰাণৰ দ্বাৰা। জিহাদান কবীৰান, আৰু এই তোমাৰ জিহাদ, এই তোমাৰ চেষ্টা, এই তোমাৰ সংগ্ৰাম হওক এক ডাঙৰ সংগ্ৰাম। জিহাদান কবীৰান, আটাইতকৈ ডাঙৰ জিহাদ হওক। প্ৰিয় দৰ্শকবৃন্দ, জিহাদৰ পৃথিৱীত যি ভুল ব্যাখ্যা চলি আছে, সেই দিশটো আমি আগতেও চৰ্চা কৰিছোঁ, এতিয়াও ক'ব বিচাৰোঁ ইয়াৰ পৰা। জিহাদ শব্দৰ অৰ্থ হৈছে নিজৰ ভিতৰত পৰা সৰ্বাত্মক কোনো এটা বিষয়বস্তুৰ ওপৰত চেষ্টা কৰা। কোনো বন্দুক বাৰুদেৰে কেতিয়াও জিহাদ কৰাৰ বিষয়ে কোৰাণ মজিদত আল্লাহে কোনো ঠাইতে কৰা নাই। গতিকে জিহাদৰ ভুল ব্যাখ্যা পৃথিৱীত প্ৰচলিত আছে। সেয়েহে আমি প্ৰত্যেককে এই ক্ষেত্ৰতো সজাগ কৰাৰ প্ৰয়োজন আছে যে জিহাদৰ শব্দৰ অৰ্থ কেতিয়াও বন্দুক বাৰুদেৰে ইজনে সিজনক হত্যা কৰাৰ আদেশ আল্লাহে কোৰাণ মজিদত দিয়া নাই। ইয়াতো বাৰ্তাবাহকক কৈছে তুমি সৰ্বাত্মক জিহাদ কৰা এই কোৰাণৰ দ্বাৰা মানুহক, যাতে আল্লাহে যি প্ৰেৰণ কৰিছে সেই দিশটো তেওঁলোকে শুনে, বুজে আৰু মানি লয়। এই ক্ষেত্ৰত তোমাৰ যিমান পৰিমাণৰ তোমাৰ সাধ্যানুসৰি তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ জিহাদ কৰা এই বিষয়টো লৈ। কিন্তু এই চেষ্টা, এই সংগ্ৰাম, এই জিহাদ হ'ব লাগিব কোৰাণৰ দ্বাৰা, বিহি, সেই দিশটো যাতে আমি স্কিপ কৰি পাতলীয়া কৰি নলওঁ কেতিয়াও। তাৰপিছৰ আয়াতত আল্লাহে কৈছে হুৱা, আৰু তেখেত, হুৱা দি আল্লাহক বুজাইছে, আৰু তেখেত আল্লাহ যি, তেখেতেই সেইজন মাৰাজাল বাহৰাইনি, তেখেতেই সেইজন যিজনে মাৰাজাল বাহৰাইনি, বাহৰাইনি, দুখন সাগৰক তেখেতে সৃষ্টি কৰিছে। দুখন এনে সাগৰক সৃষ্টি কৰিছে। হাজা, সাগৰ একেখনেই, কিন্তু তাৰ চৰিত্ৰ কেনেধৰণৰ আল্লাহে পৃথক কৰিছে একেখন সাগৰতেই। তেখেতে মাটিৰ তলৰ পৰা তেখেতৰ যি সৃষ্টিৰাজি, এই বাহৰাইন দুখন সাগৰৰ বিষয়ে যি উল্লেখ কৰিছে, এই দিশটো আমি মন কৰিবলগীয়া। তেখেতে কৈছে, আল্লাহে কৈছে হুৱা, আৰু তেখেত আল্লাহ যি সেইজনে মাৰাজাল বাহৰাইনি, দুখন সাগৰক তেখেতে চলাই নিছে। হাজা আজবুন ফুৰাতুন, এখন সাগৰৰ পানীৰ বিষয়ে উল্লেখ কৰিছে। হাজা, এইখনৰ, আজবুন ফুৰাতুন, ইয়াৰ পানী যথেষ্ট সোৱাদ থকা আৰু মিঠা। ৱাহাজা, আৰু এইখন, দুইখন যিহেতু লগ হৈ আছে, চৰিত্ৰ পৃথক পৃথক, কিন্তু এখনো সেইবাবে হাজা, দুইটা ক্ষেত্ৰতে আল্লাহে হাজা ব্যৱহাৰ কৰিছে। এইখন যিখনৰ পানী যথেষ্ট সুস্বাদু আৰু মিঠা। ৱাহাজা, আৰু এইখন মিলহুন, ইয়াৰ পানী নিমখীয়া।
উজাজুন আৰু একেবাৰে তিক্তকৰ, দুটা সম্পূৰ্ণ পৃথক স্বাদৰ পানীৰ আল্লাহে মিলিত কৰিছে এখন সাগৰত। বাহৰাইনি, এই দুইখন সাগৰক লগ কৰিছে একেলগত। ৱা জাআলা, আৰু কৰি দিছে বাইনা হুমা, এই দুয়ো শ্ৰেণীৰ পানীৰ মাজত তেওঁ কৰি দিছে বাৰজাখান, এটি অন্তৰায়, প্ৰতিবন্ধক কৰি দিছে। সাগৰ একেখনেই, দুটা বিভিন্ন সোৱাদৰ বিভিন্ন চৰিত্ৰৰ পানী কিন্তু একেলগে আছে। এখিনি পানী সুস্বাদু আৰু মিঠা, আৰু আনখিনি পানী নিমখীয়া আৰু যথেষ্ট তিক্তকৰ। এই দুই ধৰণৰ পানী, আৰু ইয়াৰ মাজত আল্লাহে কৰি দিছে ৱা জাআলা বাইনা হুমা, এই দুইটাৰ মাজত বাৰজাখুন, এটি অন্তৰায়, প্ৰতিবন্ধক কৰি দিছে। ৱা হিজৰান মাহজুৰান, আৰু সেই প্ৰতিবন্ধক ইমান শক্তিশালী প্ৰতিবন্ধক কৰি দিছে যাতে এইফালৰ পানী সিফাললৈ যাব নাপায়, এইফালৰ পানী এইফাললৈ আহিব নোৱাৰে। তেনেধৰণৰ আল্লাহে প্ৰতিবন্ধক হিজৰান কৰি দিছে। মাহজুৰান, খুব একেবাৰে টাইট কৰি দিছে যাতে ইয়াৰ পানী ইয়ালৈ আহিব নোৱাৰে, ইয়াৰ পানী তালৈ যাব নোৱাৰে। এনেধৰণৰ এইবোৰতো একেবাৰে বাস্তৱ। আল্লাহৰ এই অলৌকিকতা আজিও বিদ্যমান, আমি চাব পাৰোঁ গৈ। যিবোৰ বিষয় আল্লাহে কোৰআন মজিদত উল্লেখ কৰিছে, এইবোৰ অলৌকিকতা। সেই পানী কেতিয়াও মিক্স হৈ নাযায়। একেখন সাগৰতেই থাকিব দুটা ভিন্ন ধৰণৰ পানী। এখিনি পানী সুস্বাদু আৰু মিঠা, এখিনি পানী নিমখীয়া আৰু খুব তিক্তকৰ পানী, খোৱাৰ কাৰণে উপযোগী নহয়। কিন্তু দুইখিনি পানীক আল্লাহে এনেধৰণে ৰাখিছে, তাৰ মাজত এটি বাৰজাখ কৰি দিছে, অন্তৰায়, প্ৰতিবন্ধক। আৰু এই প্ৰতিবন্ধক এনেধৰণৰ প্ৰতিবন্ধক কৰিছে যাতে ইয়াৰ পানী ইয়ালৈ আহিব নোৱাৰে, ইয়াৰ পানী তালৈ যাব নোৱাৰে। তাৰ পাছত আল্লাহে কৈছে ৱা হুৱা, আৰু তেখেত আল্লাহ যি, তেখেতেই সেইজন, খালাকা, তেখেতেই সৃষ্টি কৰিছে, মিনাল মাই বাছাৰান, তেখেতেই সেইজন, খালাকা, সৃষ্টি কৰিছে, মিনাল মাই, পানীৰ পৰা, বাছাৰান, এজন মানুহ। ফাজআলনাহু, তাৰ পাছত সেই মানুহজনক কৰি দিছে নাসাবান, সেই মানুহজনৰ দ্বাৰা তেখেতৰ ব্লাড ৰিলেশ্যনৰ সম্পৰ্কীয় অগণন মানুহ এজন মানুহৰ পৰা আল্লাহে পৃথিৱীত এৰি দিছে, বংশ বৃদ্ধি কৰাই দিছে। যিসকল মানুহ তেওঁলোক সেই মানুহজনৰ সৈতে ব্লাড ৰিলেশ্যনত থাকিব। আৰু কৈছে ৱা চিহৰান, আৰু তেখেতেই কৰি দিছে বৈবাহিক সম্পৰ্কৰ বাবে। আল্লাহে বুজাব বিচাৰিছে যে এজন মানুহৰ পৰাই পৃথিৱীত লাখ লাখ কোটি কোটি মিলিয়ন ট্ৰিলিয়ন মানুহ সৃষ্টি হৈ গৈ আছে। দুটা শ্ৰেণীৰ বিষয়ে উল্লেখ কৰিছে। এটা শ্ৰেণী তেওঁলোকৰ নিজৰ ভিতৰত বংশগত এটা ৰিলেশ্যন, ব্লাড ৰিলেশ্যনৰ থাকিব, আৰু এটা শ্ৰেণী বৈবাহিক সম্পৰ্কৰ। তাৰ বাস্তৱিকতা আজিও আমি দেখি আহিছোঁ। আমাৰ ব্লাড ৰিলেশ্যনৰ ভিতৰত আমি কেতিয়াও আমি নিকাহ নকৰোঁ। গতিকে আমাৰ ব্লাড ৰিলেশ্যনৰ বাহিৰৰ যাৰ সৈতে আমি নিকাহ কৰিম, সেই তেনেধৰণৰো এটা শ্ৰেণী আল্লাহে সৃষ্টি কৰি দিছে, আৰু মানুহৰ বংশৰ বৃদ্ধি কৰি দিছে এজন মানুহৰ পৰা। ৱা কানা ৰাব্বুকা কাদিৰান, আৰু এনেধৰণৰ কৰিবৰ বাবে তোমাৰ প্ৰতিপালক সম্পূৰ্ণভাৱে সক্ষম। এইবোৰ বাস্তৱ হয়। আল্লাহে আদম আলাইহিস সালামৰ সৃষ্টিৰ ইতিহাস বহুবাৰ আমাক ক'লে। এজন মানুহৰ পৰা তেখেতৰ সংগিনীৰ বিষয়েও কোৰআন মজিদত উল্লেখ কৰিছে। তেওঁলোকৰ পৰা কেনেধৰণৰ বংশধাৰা ক্ৰমান্বয়ে পৃথিৱীত বাঢ়ি 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 আহি আছে। আৰু তাৰ ভিতৰত আল্লাহে দুটা ছেকশ্যন দেখুৱাইছে। এটা হৈছে নিজৰ আত্মীয় স্বজন, ব্লাড ৰিলেশ্যনৰ, আৰু এটা সম্বন্ধ দেখুৱাইছে যাৰ সৈতে বৈবাহিক সম্বন্ধ কৰা যায়। আৰু কৈছে
ওয়াকানা রাব্বুকা, আৰু এই ক্ষেত্ৰত তোমাৰ প্ৰতিপালক কাদিৰান, এইটো কৰাৰ বাবে পূৰ্ণভাৱে সক্ষম। তাৰপাছত আল্লাহে কৈছে ওয়ায়াবুদুনা মিন দুনিল্লাহি, তাৰ পাছতো ইয়াবুদুনা, সিহঁতে ইবাদত কৰে, গোলামী কৰে, মিন দুনিল্লাহি, আল্লাহৰ উপৰিও বহুতক মান্য কৰি লৈ সিহঁতে গোলামী কৰে, সিহঁতৰ ইবাদত কৰে। এই দিশটো বহুবাৰ কোৰাণত আহিছে। মিন দুনিল্লাহি, ভয়ংকৰ বিষয়। একত্ববাদ আমি সদায় বুজাৰ চেষ্টা কৰিব লাগিব। আল্লাহৰ একত্ববাদক আমি 100% প্ৰাধান্য দিবই লাগিব। তেওঁৰ সৈতে কোনো মান্য আহিব নোৱাৰে, কাৰো কথাকেই আমি মানিব নোৱাৰিম। একমাত্ৰ তেওঁৰ কথাকে মানিব পাৰিম, যি আল্লাহৰ দ্বাৰা নাজিল হোৱা কথা বতৰা কয়, একমাত্ৰ তেখেতকে মানিব পাৰিম। অৰ্থাৎ সেইটো ব্যক্তি বিশেষক মনা নহয়, বৰং আল্লাহৰ কথাক মনা হ'ব। কিন্তু ইয়াৰ বিপৰীতে মানুহে কি কৰিছে, বহু মান্য কৰি লৈছে। যোনে যেনেকে কৈছে কোৰাণৰ বাহিৰত তাকেই সত্য বুলি ধৰি লৈ মানুহ দৌৰি আছে। সেই দিশটো আল্লাহে কৈছে যে ইমানখিনি আল্লাহৰ নিয়ামত যিবোৰ বৰ্ণনা হৈ আছে, তাৰ পাছতো ওয়ায়াবুদুনা, সিহঁতে ইবাদত কৰে, গোলামী কৰে, মিন দুনিল্লাহি, আল্লাহৰ উপৰিও যাক গোলামী কৰে, মা লা ইয়ানফাউহুম, যাক গোলামী কৰে সিহঁতৰ কোনো লাভ কৰি দিব নোৱাৰে, নাফা কৰি দিব নোৱাৰে, ৱালা ইয়াদুৰৰুহুম, অথবা সিহঁতক কোনো ক্ষতিও কৰিব নোৱাৰে, তেনে সত্তাবোৰক সিহঁতে গোলামী কৰে। ওয়াকানাল কাফিৰু, আৰু এনেধৰণৰ অগ্ৰাহ্যকাৰীসকলে আলা ৰাব্বিহি, তেওঁৰ সিহঁতৰ প্ৰতিপালকৰ বিৰুদ্ধে জাহিৰান, সহায় কৰে। আলা ৰাব্বিহি, তেওঁৰ প্ৰতিপালকৰ বিৰুদ্ধে, অৰ্থাৎ আল্লাহৰ প্ৰতিপক্ষক সদায় সমৰ্থন কৰি সহায় কৰি যায়, আল্লাহৰ বিৰুদ্ধে। কিন্তু তাৰপাছত আল্লাহে কৈছে ওয়ামা আৰসালনাকা ইল্লা মুবাশ্বিৰান ওয়া নাজিৰান। এতিয়া বাৰ্তাবাহকৰ প্ৰসংগলৈ আল্লাহে আহিছে। ইয়াত কৈছে ওয়ামা আৰসালনাকা, আৰু আমি তোমাক প্ৰেৰণ কৰা নাই। বাৰ্তাবাহক কৈছে মা আৰসালনাকা, আমি তোমাক প্ৰেৰণ কৰা নাই, বৰং প্ৰেৰণ কৰিছো ইল্লা, এক্সেপ্ট মুবাশ্বিৰান, এজন সুসংবাদদাতা হিচাপে, ওয়া নাজিৰান, আৰু এজন সতৰ্ককাৰী হিচাপে। গতিকে বাৰ্তাবাহকৰ মূল দায়িত্ব আমি বুজাৰ চেষ্টা কৰোৱা হওক। আল্লাহে যিসমূহ সুসংবাদ কোৰাণ মজিদত দিছে, বা যিসমূহ জাহান্নামৰ ভয়ংকৰ শাস্তিৰ বিষয়ে আল্লাহে উল্লেখ কৰিছে, সেই দিশসমূহে এজন বাৰ্তাবাহকৰ মুখ্য দায়িত্ব মানুহৰ মাজলৈ লৈ যোৱা। গতিকে বাৰ্তাবাহকক কৈছে ওয়ামা আৰসালনাকা, আমি তোমাক কিন্তু প্ৰেৰণ কৰা নাই, ইল্লা, এক্সেপ্ট আমি তোমাক প্ৰেৰণ কৰিছো মুবাশ্বিৰান, এজন সুসংবাদদাতা হিচাপে, ওয়া নাজিৰান, আৰু এজন সতৰ্ককাৰী হিচাপে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, বাৰ্তাবাহকৰ যিখিনি দায়িত্বৰ পৰিধি আছে কোৰাণ মজিদত, এই দিশটো আমি কিন্তু বুজাৰ চেষ্টা কৰিব লাগিব। যেহেতু বহুতো অতিৰঞ্জিত বিষয় বাৰ্তাবাহকক লৈ সমাজত প্ৰচলিত আছে, যিবোৰ বিষয় কিন্তু কোৰাণ মজিদত উল্লেখ কৰা নাই। এই দিশটোৰ প্ৰতি আমি আশা ৰাখিম, আমি যাতে প্ৰত্যেকে সতৰ্ক হওঁ। অন্যথা আল্লাহে কোৱাৰ দৰে মৰিচিকাকে আমি কিন্তু পানী বুলি ভাবি আমি দৌৰি থাকিব লাগিব এই পৃথিৱীত। তাৰপিছত আয়াতত কৈছে কুল, বাৰ্তাবাহকক আদেশ কৰিছে তুমি কোৱা, মা আসআলুকুম আলাইহি মিন আজৰিন। মন কৰি যাব, বাৰ্তাবাহকক মানুহক ক'বৰ বাবে আদেশ কৰিছে আল্লাহ সুবহানাহু ওয়া তাআলা। কুল, তুমি কৈ দিয়া, মা আসআলুকুম, যে মই তোমালোকৰ পৰা বিচৰা নাই, আলাইহি, এই বিষয়বস্তুৰ ওপৰত, অৰ্থাৎ আল্লাহৰ যি কোৰাণৰ কথা,
ৱাহিৰ কথা যে মানুহৰ আগত কৈছে আলাইহি, তাৰ বিপৰীতে বাৰ্তাবাহকক ক'বলৈ কৈছে তুমি কোৱা, মা আসআলুকুম, মই তোমালোকৰ পৰা বিচৰা নাই, আলাইহি, এই বিষয় বস্তুৰ ওপৰত, মিন আজৰিন, কোনো ধৰণৰ ইয়াৰ বিনিময় পাৰিশ্ৰমিক টকা পইচা মই বিচৰা নাই। ইল্লা, একচেপ্ট কথা কোৱাৰ উদ্দেশ্য হৈছে মান শাআ, যিয়ে বিচাৰিব, আন ইয়াত্তাখাজা, যে তেওঁ গ্ৰহণ কৰক, ইলা ৰাব্বিহি সাবিলান, তেখেতৰ ৰাব্বিহি, তেখেতৰ প্ৰতিপালকৰ প্ৰতি পথ, যি পথ দিয়া গৈছে সেই পথটোকে যাতে ইয়াত্তাখাজা, তেওঁলোকে গ্ৰহণ কৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আয়াত আমি বিশ্লেষাত্মকভাৱে সদায় চাব লাগিব। আমি সদায় কৈ আহিছোঁ, বাৰ্তাবাহকক অনুসৰণ কৰাটো আমাৰ বাবে ফৰ্জ। কি অনুসৰণ কৰিম? তেখেতে কোৱা কথা, তেখেতৰ ব্যক্তিগত যিসমূহ চৰিত্ৰ কোৰাণত উল্লেখিত হৈছে, সেই চৰিত্ৰকো আমি অনুসৰণ কৰিব লাগিব। এই আয়াতত তেখেতৰ এটি চৰিত্ৰ স্পষ্টভাৱে প্ৰকাশ পাইছে যে আল্লাহৰ কথা মানুহক কোৱাৰ বিনিময়ত কোনো ধৰণৰ মজুৰি তেখেতে লোৱা নাছিল বা বিচৰা নাছিল। কিন্তু আমি আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত আমি ক'বলৈ বাধ্য হৈছোঁ, যিসকলে ডাঙৰ ডাঙৰ পদ লৈ বহি আছে, তেওঁলোকক যেতিয়া দাৱাত জনোৱা যায় ৱাজ নচিহতৰ বাবে, তাৰ বিনিময়ত তেওঁলোকে কেনেধৰণৰ মজুৰি লৈ আছে এই কথা দৃশ্যমান। এই দিশবোৰো আমি কিন্তু সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। বাৰ্তাবাহকে যিহেতু আল্লাহৰ কথা কৈ মানুহৰ পৰা মজুৰি লোৱা নাই, সেই চৰিত্ৰ আমি অনুসৰণ কৰাটো আমাৰ বাবে বাধ্যতামূলক। যদি নকৰোঁ, আমি বাৰ্তাবাহকক আমি অনুসৰণ কৰা নহ'ল। এই দিশবোৰো কিন্তু প্ৰিয় দৰ্শকবৃন্দ যথেষ্ট প্ৰাসংগিকতা আছে। আমি আশা ৰাখিম প্ৰত্যেকেই যাতে এই দিশবোৰক প্ৰতি চিন্তা চৰ্চা কৰে। তেখেতে কথা কোৱাৰ এটাই ইচ্ছা, যাতে আল্লাহৰ প্ৰতি যোৱা পথটোক মানুহে গ্ৰহণ কৰক আৰু তাৱাক্কাল কৰক, নিৰ্ভৰ কৰক, আলা আল হায়্যি, একমাত্ৰ যিজন চিৰঞ্জীৱ, হায়্যি, একমাত্ৰ আল্লাহৰ বাদে হায়্যি আৰু কোনো নাই। গতিকে তেওঁৰ ওপৰত যাতে ভৰসা কৰক। কথা কোৱাৰ উদ্দেশ্য সেইটোৱে বাৰ্তাবাহকৰ, যাতে সিহঁতে নিৰ্ভৰ কৰে আলাল হায়্যি, একমাত্ৰ যিজন চিৰঞ্জীৱ, আল্লাজি, যিজন লা ইয়ামুতু, কেতিয়াও তেওঁৰ মৃত্যু নহয়, ৱাছাব্বিহ, গতিকে তেখেতৰ আদেশ নিষেধসমূহ নিত্য নৈমিত্তিকভাৱে তুমি কৰি যোৱা তাসবিহ, বিহামদিহি, তেখেতৰ কৃতজ্ঞতা সহকাৰে। তেখেতৰ আদেশ আমি পালন কৰিবলৈ যাওঁতে আমি নিজে ছেটিছফাইড হ'ব লাগিব, আৰু সেই ছেটিছফেকশ্যন আল্লাহৰ প্ৰতি আমি নিবেদন কৰিব লাগিব। বিহামদিহি, তেখেতৰ কৃতজ্ঞতা সহকাৰে আমাক এই তাসবিহ কৰাৰ বিষয়ে কৈ আছে, অৰ্থাৎ তেখেতৰ আদেশ নিষেধসমূহ যেনেধৰণে আমাক কৰিবলৈ কৈছে নিত্য নৈমিত্তিকভাৱে আমি কৰি যাবৰ বাবে কৈছে। ৱাকাফা, যিহেতু তেখেত যথেষ্ট নিজেই, বিহি, সেই বিষয়বস্তুৰ ওপৰত, বি জুনুবি ইবাদিহি, যে তেখেতৰ বান্দাৰ যি অপৰাধ, সেই অপৰাধৰ খাবিৰান, খবৰ ৰখাৰ বাবে তেখেতেই যথেষ্ট। ৱাকাফা, তাৰপিছত কৈছে আল্লাজি, সেইজনেই, ছিংগুলাৰ ৰিলেটিভ প্ৰনাউন, আল্লাহক দেখুৱাই আছে। আল্লাজি খালাকাস সামাৱাতি ৱাল আৰদি, তেখেতেই সৃষ্টি কৰিছে এই আকাশমণ্ডল আৰু এই পৃথিৱী। ৱামা বাইনাহুমা,
আৰু ইয়াৰ মাজত যিমান যি আছে আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত ফি সিত্তাতি আয়ামিন 6টা দিনত। গতিকে 6টা দিনৰ হিচাপ আল্লাহৰ, আমাৰ এদিন আল্লাহৰ হিচাপ সম্পূৰ্ণ পৃথক। এই হাজাৰ হাজাৰ বছৰৰ সমকক্ষ এই দিশটো আমি পাই আহিছোঁ। গতিকে আল্লাহে কৈছে এই আকাশমণ্ডল তেখেতেই, আল্লাহ যি খালাকা, তেখেতেই সৃষ্টি কৰিছে এই আকাশমণ্ডল আৰু এই পৃথিৱীত। ৱা আৰু মা বাইনাহুমা, এই দুইটাৰ মাজত যিমান যি আছে ফি সিত্তাতি আয়ামিন 6টা দিনত। সুম্মা, তাৰ পাছত ইস্তাৱা আলাল আৰচি, তাৰ পিছত তেখেত অধিষ্ঠিত হৈছে তেখেতৰ নিয়ন্ত্ৰণ কক্ষত, যাক আমি আৰচ বুলি কওঁ। আর রহমানু, একমাত্র পরম করুণাময়, পরম দয়ালু তেখেত। ফাস আল বিহি খাবিরান, যদি তোমালোকে নাজানা, ফাস আল বিহি খাবিরান, যি জানে তেওঁলোকক সোধা এই বিষয়টো। ওয়াইদা কিলা লাহুম, আৰু যেতিয়া সিহঁতক কোৱা হয় ইসজুদু লির রহমানি, যে অৱনত হোৱা, লিৰ ৰহমানি, পৰম করুণাময়ৰ প্ৰতি তোমালোক অৱনত হোৱা। কালু, তেতিয়া সিহঁতে কয় ৱা মা আর ৰহমান, কি এই আর ৰহমান, কোন এই পৰম দয়ালু। আ নাসজুদু লিমা তামুৰুনা, বাৰ্তাবাহকক অগ্ৰাহ্যকাৰী লোকসকলে কৈ আছে, আ নাসজুদু, আমি কি অৱনত হম, লিমা, তেওঁৰ প্ৰতি, তামুৰুনা, যি তুমি আমাক আদেশ কৰিছা যে ৰহমানৰ প্ৰতি তোমালোক নত হোৱা। তেওঁলোক ইমানেই অবাধ্য, কোন এই ৰহমান, কি ৰহমান, আমি কি অৱনত হম সেইজনৰ প্ৰতি যাক তুমি আমাক আদেশ কৰিছা। লি মা তামুৰুনা ওয়াজাদাহুম নুফুৰান, আৰু এনেধৰণৰ কথা বতৰাই সিহঁতৰ এই অবিশ্বাস, অগ্ৰাহ্য আৰু অধিক বৃদ্ধি কৰি দিছে। তাবাৰাকাল্লাজি, মহামণ্ডিত, মহাবৰকতময় তেখেত আল্লাজি, যিয়ে জালা ফিছ সামাই বুৰুজান, যিজনে মহামণ্ডিত তেখেত, যিয়ে জালা কৰি দিছে ফিছ সামাই, এই আকাশত, বুৰুজান, নক্ষত্ৰপুঞ্জ, কনষ্টিলেশ্যন, আকাশত নক্ষত্ৰপুঞ্জ কৰি দিছে। ৱা জালা ফিহা, আৰু কৰি দিছে ফিহা, তাৰ মাজত, চিৰাজান, এটি প্ৰজ্বলিত প্ৰদীপ, অৰ্থাৎ সূৰ্যক বুজাইছে। ৱা কামাৰান মুনিৰান, আৰু এটি চন্দ্ৰ, মুনিৰান, সি একেবাৰে তৰ ভৰাই সি পোহৰ দি থাকে, নূৰৰ পৰা আহিছে মুনিৰান। ৱা হুৱা, আৰু তেখেতেই জালাল লাইলা ওয়ান নাহাৰা খিলফাতান, ৱা হুৱা, আৰু তেখেত আল্লাজি, তেখেতেই সেইজন, জালা, তেখেতেই কৰি দিছে আল লাইলা, ৰাতি, ওয়ান নাহাৰা, আৰু দিনক, খিলফাতান, বিৱৰ্তনময় কৰি দিছে। লিমান, সেইসকলৰ বাবে যিয়ে, আৰাদা, ইচ্ছা কৰে, বিচাৰে, আইয়াজ্জাক্কাৰা, যাতে এই কথাবোৰ স্মৰণ কৰি তাৰ পৰা শিক্ষা লয়, সেইসকলেহে প্ৰকৃততে আল্লাহৰ এই বিৱৰ্তনৰ বিষয়বস্তুবোৰৰ ওপৰত চিন্তা কৰিব, যে এইটো আল্লাহৰ বাদে আন কোনো কৰিব নোৱাৰে। আমি যদি কওঁ যে মই ৰাতি আৰু দিনক কৰিছো, বা কোনোবাই যদি কয় আমি কৰিছো, এইটো পৃথিৱীত কোনোৱে বিশ্বাস নকৰে। গতিকে নিশ্চিতভাৱে কোনোবাই কৰিব লাগিব, আৰু সেইজনে হৈছে আল্লাহ সুবহানাহু ওয়া তাআলা। যিমানবোৰ প্ৰাকৃতিক বিষয়ে আল্লাহে বৰ্ণনা কৰিছে, স্বাভাৱিকভাৱে কোনোবা মানুহে যদি দাবী কৰিছে, এইটো কৰে যে মই কৰিছো, এই বৰষুণ মই দিছো, কোনেও বিশ্বাস নকৰে, নিশ্চিতভাৱে কোনেও বিশ্বাস নকৰিব। তেন্তে কোনোবাইতো কৰিব লাগিব,
তেওঁৱেই হৈছে আমাৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক। এই দিশবোৰ আমি সোমাব লাগিব, চিন্তা কৰিব লাগিব। গতিকে সেইসকলৰ বাবেহে লিমান আৰাদা আন ইয়াজ্জাক্কাৰা, যিয়ে এই বিষয়বস্তুবোৰ চিন্তা চৰ্চা কৰি তাৰ পৰা জ্ঞান লাভ কৰিব বিচাৰিব, আও আৰাদা শুকুৰান, অথবা যিসকলে ইচ্ছা কৰে তেখেতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবৰ বাবে। আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমি বহুতো দিশ আমি সাধ্যানুসৰি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। এই কোৰাণ মজিদ যিসকল পাঠক, যিহেতু কোৰাণ মজিদ আমাৰ পাঠ্য, যি পাঠ কৰিব কথা বতৰাবোৰ চাব প্ৰকৃততে তেওঁৰ বাবেই কৈ আছে। কাক কৈ আছে কথা বতৰাবোৰ? নিশ্চিতভাৱে আমাক কৈ আছে। সেই সময়ৰ প্ৰেক্ষাপটত যদি আমি ধৰি লওঁ এই কথা বতৰাবোৰ যে কেৱল আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতিহে কৈছিল, তেতিয়া সি কিন্তু আসাতিৰুল আউৱালিন হৈ থাকিব। সেই পুৰণিকলীয়া কিচ্ছা কাহিনীৰ বাদে এই কোৰাণ কিন্তু কোনো ফলদায়ক নহ'ব আমাৰ বাবে। একান্তভাৱে ইয়াক অধ্যয়ন কৰোৱা হওক, দেখিব কথাবোৰ প্ৰত্যক্ষভাৱে আমাক কৈ আছে, আৰু আল্লাহে কৈছে এই কোৰাণ মজিদ আমাৰ বাবে নাজিল কৰিছে। এই দিশবোৰো কিন্তু আমি আমাৰ অধ্যয়নৰ লগে লগে আমি যদি মন কৰি যাওঁ, ইনশাআল্লাহ এই কোৰাণ মজিদ কেনেকৈ বুজাম, ইমানেই তৃপ্তি দিব এই কোৰাণ মজিদে যে এই কোৰাণ মজিদ আপুনি সকলো সময়তে সকলো কাম বন এৰি কেৱল কোৰাণতেই লাগি থাকিবৰ মন যাব মানুহৰ। এনেধৰণৰ এক মিৰাকুলাছ কিতাপ আল্লাহে আমাৰ বাবে প্ৰেৰণ কৰিছে। সেয়েহে আমি আহ্বান জনাওঁ, আশা কৰোঁ, প্ৰিয় দৰ্শকবৃন্দ, পৃথিৱীত আমি কৈছোঁ কৰ্মব্যস্ততা সকলোৰে আছে, তাৰ মাজত আহক, সাংঘাতিক এখন কিতাপ হয় এইখন। কোনো মানুহৰ দ্বাৰা ৰচিত নহয়, ইয়াৰ কোনো আপুনি লিখক বিচাৰি নাপায়। ইয়াৰ বাদে আপুনি যিমান পৃথিৱীত কিতাপ থাকিব প্ৰত্যেকৰে নিৰ্দিষ্ট লিখক থাকে। এখনেই একমাত্ৰ কিতাপ আছে যাৰ আপুনি লিখক বিচাৰি নাপায়। তেন্তে কোনে লিখিলে, কাৰ কথা এইবোৰ? এই কথাবোৰ জানো আমি চিন্তা নকৰিম? নিশ্চিতভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছে। পৃথিৱী খন্তেকীয়া, পৃথিৱী দুদিনীয়া, হঠাৎ নাইকিয়া হৈ যাম। সেইবাবে আমি আপোনালোকক সদায় আহ্বান কৰি আছোঁ এটি দিশৰ প্ৰতি, যিটোৱে আল্লাহে কনফাৰ্ম কৰি দিয়া সঠিক দিশ, আৰু এই দিশত থাকিলেহে আমাৰ পৰকাল ফলদায়ক হ'ব, সফল কাম হ'ব। অন্যথা ইয়াৰ বাহিৰত আল্লাহে সকলো ধূলি কৰি দিম বুলি কৈছে। এই দিশবোৰ গুৰুত্ব দিওঁ আহক আমি প্ৰত্যেকেই। যি কি নহওক, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত, পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।